হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকৰ লগত এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। প্ৰাচীন অসমৰ ইতিহাসৰ 20টামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিম, যিবোৰ প্ৰশ্নোত্তৰ যোৱা এডিআৰই, আসাম পুলিচৰ SI আৰু বিভিন্ন পৰীক্ষাত অহা দেখা গৈছিলে। আৰু আগন্তুক পৰীক্ষাৰ বাবে যে আগন্তুক আসাম পুলিচ, DME, RRB, APSC, SSC বহুত ধৰণৰ পৰীক্ষা আহি আছে। সকলো পৰীক্ষাৰ বাবে এই প্ৰশ্নবোৰ ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু প্ৰশ্নবোৰ নোট কৰি ল'ব। এই প্ৰশ্নবোৰ আপোনালোকৰ সকলো পৰীক্ষাৰ বাবে উপযোগী হ'বলৈ গৈ আছে। তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন আছিলে, আসাম was formerly known by the name of পূৰ্বতে অসম নামেৰে জনাজাত আছিলে। পূৰ্বতে অসম কি নামেৰে জনাজাত আছিলে? ইয়াৰ অপশ্যন কেইটা দি আছে। মই গোটেইকেইটা অপশ্যন পঢ়িবলৈ নাযাওঁ, তেন্তে ভিডিঅ'টো দীঘল হৈ যাব। তো অপশ্যনবোৰ আপোনালোকে চাই ল'ব। মই শুদ্ধ উত্তৰটো কৈ যাম। ইয়াৰ অপশ্যন নম্বৰ ডি, কামৰূপ। অসমৰ প্ৰাচীন নাম আছিলে কামৰূপ। ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে, হুইচ কামৰূপ কিং took part in the battle of the কুৰুক্ষেত্ৰ? কোনখন কামৰূপ ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ লৈছিল? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভগদত্ত। অপশ্যন নম্বৰ চি, ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, হু ৱাজ কিল্ড বাই দ্য ফাৰ্ষ্ট নৰকা কিং নৰকাসুৰ এণ্ড এষ্টাব্লিছ দ্য ভৌম ডাইনেষ্টি? প্ৰথম নৰক ৰজা নৰকাসুৰে কাক হত্যা কৰি ভৌম বংশৰ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘটকাসুৰ। ঘটকাসুৰক বধ কৰি নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, হুইচ চিটি ইজ কল্ড দ্য চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি? কোনখন চহৰক পূব জ্যোতিষৰ নগৰ বুলি কোৱা হয়? ইয়াত অপশ্যন দিয়া আছে। অপশ্যনকেইটা আপোনালোকে চাই ল'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰক পূব জ্যোতিষৰ নগৰ বুলিও কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, হু মেৰিড উষা দ্য ডটাৰ অফ অসুৰ কিং বানা? অসুৰ ৰজা বানৰ কন্যা বা বান ৰজাৰ কন্যা উষাক কোনে বিয়া কৰাইছিল? বান ৰজাৰ কন্যা উষাক শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই বিয়া কৰাইছিল। মনত ৰাখিব, শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই বিয়া কৰাইছিল। এই বিষয়ে পিছত আৰু প্ৰশ্ন আহিব, আপোনালোকে সেইবোৰ চাই ল'ব কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, দ্য এনচিয়েণ্ট হিষ্ট্ৰী অফ বেংমৰা ইজ প্ৰেজেণ্টলি নন এজ? প্ৰাচীন নগৰ বেংমৰা বৰ্তমান কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তিনিচুকীয়া। তিনিচুকীয়া জিলাৰ প্ৰাচীন নাম আছিলে বেংমৰা আৰু চাংমাই পথাৰ। মনত ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, দ্য আৰ্লিয়েষ্ট হিষ্টৰিকেল ডাইনেষ্টি অফ আছাম ৱাজ ডেট অফ দ্য? অসমৰ আদিম ঐতিহাসিক বংশ আছিল। ইয়াত অপশ্যন দিয়া আছে। অপশ্যন কেইটা? আদিম ঐতিহাসিক বুলি ক'লে অসমৰ ঐতিহাসিক যুগ আৰম্ভ হয় বৰ্মন বংশৰ আৰম্ভণিৰ পৰা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৰ্মন বংশ, বৰ্মনছ। মনত ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, ওৱান অফ দ্য ফলোয়িং বুকছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট লিটাৰেৰী চ'ৰ্চ ফৰ দ্য ষ্টাডি অফ আৰ্লি হিষ্ট্ৰী অফ আছাম? হুইচ ইজ দ্য বুক? অসমৰ আদিম ইতিহাস অধ্যয়নৰ বাবে তলত উল্লেখ কৰা গ্ৰন্থসমূহৰ ভিতৰত এখন গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস কোনখন কিতাপ? ইয়াত অপশ্যন দিয়া আছে। আপোনালোকে অপশ্যন কেইটা চাই ল'ব। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব দ্য কালিকা পুৰাণ। অপশ্যন নম্বৰ এ, দ্য কালিকা পুৰাণ। মনত ৰাখিব, অপশ্যন নম্বৰ এ, দ্য কালিকা পুৰাণ। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, অসুৰা কিংডম শোণিতপুৰ কিংডম ৱাজ ইষ্টাব্লিছ বাই? অসুৰ ৰাজ্য শোণিতপুৰ ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল কাৰ দ্বাৰা বা কোনে প্ৰতিষ্ঠা কৰিছিল শোণিতপুৰ ৰাজ্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মৰিচি। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, হু বিল্ড কুণ্ডিল নগৰ অন দ্য বেংক অফ কুণ্ডিল ৰিভাৰ? কুণ্ডিল নদীৰ পাৰত কোনে কুণ্ডিল নগৰ নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভীষ্মকা। ৰজা ভীষ্মকে কুণ্ডিল নগৰটো কুণ্ডিল নদীৰ পাৰত স্থাপন কৰিছিল। সেইকাৰণে ইয়াক ভীষ্মক নগৰ নামেৰেও জনা যায়। মনত ৰাখিব, এইটো পিছত প্ৰশ্ন আহিব ইয়াৰ বিষয়েও। আৰু ইয়াৰ পিছৰ প্ৰশ্নটো আছে, হোৱাট ৱাজ দ্য নেম অফ দ্য এলিফেণ্ট অফ ভগদত্ত? ভগদত্তৰ হাতীটোৰ নাম কি আছিলে? এইটো মই থাম্বনেইলত দি থৈছোঁ, আপোনালোকে তাতেও হয়তো মনত এটা প্ৰশ্ন আপোনালোকে আহিব পাৰে যে ভগদত্তৰ হাতীটোৰ নাম কি? এইটো যোৱা এডিআৰই পৰীক্ষাটো আহিছিলে 2024-ৰ। ভগদত্তৰ হাতীটোৰ নাম আছিলে সুপ্ৰতিকা। অপশ্যন নম্বৰ বি, সুপ্ৰতিকা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, হুইচ অফ দ্য ফলোয়িং ইজ
in the correct chronological order of the Danava dynasty তলৰ কোনটো দানৱ বংশৰ শুদ্ধ কালক্ৰম আছে ইয়াত আপোনালোকে কাল কেনেদৰে হজাই থোৱা আছে আপোনালোকে গুটিকেটা চাই লব ইয়াৰ ভিতৰত মই শুদ্ধ উত্তৰটো কৈ দিছো শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ মহিৰাংগ দানৱ সম্বাহুৰ ৰত্নাহুৰ আৰু ঘটকাহুৰ অপচন নম্বৰ এ টো হ'ব শুদ্ধ উত্তৰ ইয়াৰ পিছৰ প্ৰশ্নটো আছে শোণিতপুৰ was the capital of which king শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল শোণিতপুৰ বান ৰজাৰ ৰাজধানী আছিল নিশ্চয় সকলে গম পায় যে অসুৰ ৰজা বানৰ ৰাজ্য আছিল শোণিতপুৰ আৰু শোণিতপুৰে আছিল বান ৰজাৰ ৰাজধানী ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল the earliest king of Assam was অসমৰ আদিম ৰজা কোন আছিল অসমৰ আদিম ৰজা বুলি ক'বলৈ গ'লে ইয়াতে আমি মহিৰাংগ দানৱৰ কথা ক'ব লাগিব কাৰণ যদি অসমৰ ঐতিহাসিক ৰজা বুলি কয় তেন্তে পুষ্যবৰ্মন বুলি আমি ক'ব পাৰি কাৰণ অসমৰ ঐতিহাসিক কাল আৰম্ভ হয় বৰ্মন বংশৰ আৰম্ভণিৰ পৰা আৰু বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল পুষ্যবৰ্মনে আৰু যদি আদিম ৰজা বুলি কয় তেন্তে মহিৰাংগ দানৱ হ'ব শুদ্ধ উত্তৰটো ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল What was the ancient name of Assam mentioned in Ramayana and Mahabharata? Ramayana আৰু মহাভাৰতত উল্লেখিত অসমৰ প্ৰাচীন নাম কি আছিল এটো মনত ৰাখিব কেইবাবাৰ আলোচনা কৰা হৈ গ'ল ইতিমধ্যে ৰামায়ণ আৰু মহাভাৰতত আলোচনা উল্লেখ কৰা অসমৰ প্ৰাচীন নাম হ'ল প্ৰাগজ্যোতিষপুৰ অসমবি প্ৰাগজ্যোতিষপুৰ ইয়াৰ পিছৰ প্ৰশ্নটো আছে নৰকাসুৰ ফাউণ্ডেড which dynasty নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল মই অলপ আগতে আলোচনা কৰিলো নৰকাসুৰে ঘটকাসুৰক বধ কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অনিৰুদ্ধ was the grandson of মই ফাৰ্স্ট কোৱেশ্চন সেকেন্ড কোৱেশ্চনটো হয়তো আলোচনা কৰিছিল যে বান ৰজাৰ অসুৰ ৰজা বানৰ কন্যা উষাক শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই বিয়া কৰাইছিল সেইকাৰণে আপুনি ইয়াতে গম পাব যে অনিৰুদ্ধ কাৰ নাতি আছিল অনিৰুদ্ধ আছিল শ্ৰীকৃষ্ণৰ নাতি অপচন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ ইয়াৰ পিছৰ প্ৰশ্ন আছে according to which of the following purana the temple of Kamakhya was in the center of Kamrupa তলৰ কোনটো পুৰাণ অনুসৰি কামৰূপৰ কেন্দ্ৰত কামাখ্যাৰ মন্দিৰ আছিল ইয়াত অপচন দি আছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ কালিকা পুৰাণ মনত ৰাখিব অপচন নম্বৰ এ কালিকা পুৰাণৰ মতে ইয়াৰ পিছৰ প্ৰশ্নটো আছে কুণ্ডিল নগৰ was also known as কুণ্ডিল নগৰ নামেৰে পৰিচিত আছিল কুণ্ডিল নগৰ ভীষ্মক নগৰ নামেৰে পৰিচিত আছিল মনত ৰাখিব এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় এটো ইম্পৰ্টেন্ট হয় বহুত ইয়াৰ পিছৰ প্ৰশ্নটো আছে who was the daughter of বানা ৰাজা বান ৰজাৰ কন্যা কোন আছিল এবাৰ এটো বিষয় 2-3 বাৰ কে আলোচনা কৰিলো ইতিমধ্যে আপোনালোকে হয়তো নিশ্চয় গম পালে যে বান ৰজাৰ কন্যা আছিল উষা আজি ভিডিওটো এখিনি আছিল যদি মোৰ ভিডিওটো ভাল লাগি থাকে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিওটো আপোনালোকৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব যাতে সকলোৱে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ পাই থাকে আৰু আগন্তুক পৰীক্ষাৰ বাবে সকলোৰ যাতে সহায় হ'ব পাৰে সকলো ধন্যবাদ থাকিল